গোটেই ভাৰতবৰ্ষত এই বিজ্ঞানৰ ওপৰত এক সংস্থা গঠন হৈছে যে যিটো গোটেই বিশ্বত গোটেই ভাৰতবৰ্ষত বিজ্ঞান মনস্ক যুক্তি এই মানসিকতা গঢ়ি তুলিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি 2017 চনৰ পৰা আমাৰ ভাৰতবৰ্ষত আৰম্ভ হৈছে ইণ্ডিয়া মাৰ্চ ফৰ চায়েন্স, যিটো 2017 চনত ভাৰতবৰ্ষৰ পৰা যিটো আহ্বান জনাইছিলে, এই আহ্বানত সঁহাৰি জনাই বিশ্বৰ 81খন চহৰত, বিশ্বৰ বিভিন্ন দেশৰ 81খন চহৰত এই বিজ্ঞানৰ জয়যাত্ৰা আৰু আগুৱাই লৈ যাবৰ কাৰণে অকল প্ৰযুক্তিগতভাৱে নহয়, বিজ্ঞানৰ মৌলিক গৱেষণা আগবঢ়াই লৈ যাবৰ কাৰণে আৰু সকলো স্তৰৰ জনসাধাৰণক ছাত্ৰ ছাত্ৰীক যে বিজ্ঞান মনস্ক আৰু যুক্তি গঢ়ি তুলিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈ 2017 চনৰ পৰা অব্যাহত ৰখা হৈছে। তাৰোপৰিও আমি বিজ্ঞান এইকাৰণে আমি চৰ্চা কৰিম, বিজ্ঞানৰ ওচৰতে সত্য নিহিত হৈ আছে, বিজ্ঞানৰ ওচৰতে বিশ্বব্ৰহ্মাণ্ডৰ সকলো ৰহস্য উদ্ঘাটন কৰাৰ আকৰ লুকাই আছে। বিজ্ঞান অবিহনে আমি আজি এখোজো আগবাঢ়িব নোৱাৰোঁ। আমি আজিৰ স্তৰত প্ৰযুক্তিগতভাৱে আৰু আধুনিক বিশ্বত আমি উপনীত হৈছোঁ যে বিজ্ঞানৰ যি অগ্ৰগতি, বিজ্ঞানৰ যি অৱদান, তাৰ যোগেদিয়ে আমি শুই উঠাৰ পৰা ধৰি প্ৰতিটো বস্তু বিজ্ঞানৰ অৱদানৰ যোগেদিয়ে বিজ্ঞানে যি অৱদান আগবঢ়াই গ'ল, মহান বিজ্ঞানীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ যোগেদিয়ে আজি আমি এই ঠাইত উপনীত হৈছোঁ। আমি এই যিটো ধাৰা আৰু আগুৱাই লৈ যাব লাগে, আৰু আগুৱাই লৈ গৈ আমি আমাৰ জীৱনটো আৰু উন্নত কৰি তুলিব লাগে। এইকাৰণে কিন্তু তাৰ উপৰিও কিন্তু তৎসত্ত্বেও আমি দেখিছোঁ, সকলোৱে জানিছে, সকলোৱে বুজিছে, দেখিছে যে আজিৰ এই দিনত উপনীত হোৱাৰ পিছতো যে অন্ধবিশ্বাস, কুসংস্কাৰ আমাৰ সমাজত এতিয়াও বিৰাজমান হৈ আছে। যে কিবা এটা অন্ধবিশ্বাস কৰি মানুহক হত্যাও কৰিছে। গতিকে কুসংস্কাৰ, এই অন্ধবিশ্বাস দূৰ কৰিবলৈ হ'লে আমি তাৰ এটা বিপৰীতে আমি অন্য এটা পৰিৱেশ গঢ়ি তুলিব লাগিব, যে আমাৰ বিজ্ঞান মনস্ক যুক্তি, অংক, ইতিহাস এই সকলোখিনি আমি হাতত ল'ব লাগিব আৰু আমি মনস্ক গঢ়ি তুলিব লাগিব। তাৰ উপৰিও আমি যে গোটেই পৰিৱেশ বিজ্ঞানে অগ্ৰগতি দিছে, বিজ্ঞানে আৱিষ্কাৰ কৰিছে, প্লাষ্টিক আৱিষ্কাৰ কৰিছে, লোহা আৱিষ্কাৰ কৰিছে, লোহাৰ যোগেদি বিভিন্ন বস্তু বনাইছে, প্লাষ্টিকৰ যোগেদি বিভিন্ন বস্তু বনাইছে। কিন্তু ইয়াৰ এই বস্তুবিলাকৰ কিন্তু বহু ক্ষতিকাৰক দিশ আছে। তৎসত্ত্বেও আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ যি বিজ্ঞানৰ অৱদান, কিন্তু ইয়াৰ যোগেদি আৰু সাৱধান হ'ব লাগিব যে আমি এই বস্তুবিলাক আমি কেনেকৈ আমি সংৰক্ষণ কৰিম বা কেনেকৈ আমি ব্যৱহাৰ কৰিম, ব্যৱহাৰ কৰাৰ পিছত আমি যি নষ্ট হৈছে, এই নষ্ট হোৱাৰ বিষয়টো কেনেকৈ আমি ৰাখিম, কেনেকৈ আমি ইয়াক নিষ্কাশন কৰিম, কেনেকৈ কৰিম। কিন্তু এই সন্দৰ্ভত বিজ্ঞানে সেইটোও দিছে, কেনেকৈ নিষ্কাশন কৰিব লাগিব, কেনেকৈ থ'ব লাগিব। কিন্তু তৎসত্ত্বেও আমি দেখিছোঁ যে আল্টিমেট যিবিলাক বহুজাতিক কোম্পানী, বহু ডাঙৰ ডাঙৰ কোম্পানী, সেইবিলাকৰ ছত্ৰছায়াত যে অবাধে এইবিলাক ব্যৱহাৰ হৈছে আৰু নিষ্কাশন বা যে ডাঙৰ কোম্পানীবিলাক, ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকত যে 5 কোটি টকা বছৰেকত খৰচা কৰিব লাগে এই নিষ্কাশনৰ যোগেদি যে বায়ু প্ৰদূষণ হৈ আছে, এইবিলাক নকৰে। কিন্তু এইবিলাক সজাগতা হ'ব লাগে। আমি এইবিলাক দাবীও জনাইছোঁ যে তেওঁলোকে এইবিলাক মানে ভালকৈ কৰিব লাগে, নিষ্কাশন কৰিব লাগে, নহ'লে আমি প্ৰজন্মবিলাক দেখোন ধ্বংস হৈ যাব। সকলোবিলাক বেমাৰ আজাৰ প্ৰত্যেক দিন বাঢ়ি আছে, সেইবিলাকৰ কাৰণে বাঢ়ি আছে। বায়ুমণ্ডল দূষিত হৈ আছে, অতি বেঙুনীয়া ৰশ্মি গোটেই পৃথিৱীত অৱস্থান কৰিছে।